শোণিতপুর জেলার অন্তর্গত বরসলাত আজি ভারতীয় জনতা পার্টির এখনি সাংগঠনিক মত বিনিময় সভা অনুষ্ঠিত হয়। উল্লেখ্য যে ভারতীয় জনতা পার্টির দলক অধিক শক্তিশালী করার লক্ষ্যৰে ভারতীয় জনতা পার্টির গুপ্তেশ্বর মণ্ডলৰ উদ্যোগত আজি উক্ত মত বিনিময় সভাখনি অনুষ্ঠিত হয়। বৰছলা শংকৰ মাধৱ নাটঘৰ প্ৰাংগণত আজি অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টিৰ উক্ত সাংগঠনিক মত বিনিময় সভাখনিত ভাৰতীয় জনতা পাৰ্টিৰ গুপ্তেশ্বৰ মণ্ডলৰ সভাপতি হেমন্ত ডেকা, সাধাৰণ সম্পাদক ক্ৰমে অংকুৰ চুতাৰ আৰু নিৰ্মল দাসৰ লগতে ভাৰতীয় জনতা যুৱ মৰ্চাৰ বৰছলা মণ্ডলৰ সভাপতি কমল চেত্ৰীৰ উপৰিও দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা আৰু কাৰ্যকৰ্তাসকল উপস্থিত থাকে। আজিৰ উক্ত সাংগঠনিক মত বিনিময় সভাখনিত সকলোৱে উপস্থিত থাকি নিজৰ নিজৰ মতামত আগবঢ়ায়।